হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত পীযুষ হাজৰিকা 6 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। পীযুষ হাজৰিকা সংগ দিয়ে শিলাদিত্যদেৱৰ সমান্তৰালভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকলে। প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব নিৰ্বাচনী জনসভা। পীযুষ হাজৰিকা মোদী ইয়াত উপস্থিত হৈছিল, যেহেতু অহা 6 এপ্ৰিল আমাৰ দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী হোজাই জিলাত পদাৰ্পণ কৰিব। তাৰ কাৰণে মই ভাবোঁ আমি হোজাই জিলাবাসী ৰাইজ আৰু বিশেষকৈ লামডিং সমষ্টিৰ ৰাইজ গৌৰৱ অনুভৱ কৰি আছোঁ যে এনেকুৱা এজন ব্যক্তি আমাৰ হোজাই জিলাত আহিব 6 এপ্ৰিল। তাৰ এটা প্ৰিপাৰেশ্যন এটা আলোচনা হ'ল, আমাৰ কিমান মানুহ হ'ব, কেনেকৈ কি হ'ব, এটা বিতং এটা আমাৰ পৰিকল্পনা হ'ল। আমি আশাবাদী 1 লাখৰো অধিক এতিয়া মানুহ গোট খাব আৰু লগে লগে আপোনালোকৰ যদি সমগ্ৰ হোজাই জিলা তথা বিশেষকৈ লামডিংবাসী ৰাইজক আহ্বান থাকিল, অনুৰোধ থাকিল, আহক। দেশৰ বুলি নহয়, তেওঁ পৃথিৱীৰ এজন তেজস্বী প্ৰধানমন্ত্ৰী হয়। তেওঁ আমাৰ হোজাই জিলাত আহিব, তাৰ কাৰণে আমি সকলোৱে গৌৰৱ বোধ কৰোঁ। তেওঁক সেইদিনা আমি এনেকুৱা এজন শিলডল ভাঙি পেলাই জনসমুদ্ৰ ইয়াত নিৰ্মাণ কৰিব লাগে। তেওঁ দেখাত যেন ভাল পায়, এনেকুৱা সন্মান প্ৰদান কৰিব লাগে। অহা দিনত যেন আমি তেওঁৰ হাতটো শক্তিশালী কৰাৰ কাৰণে আমি সকলো ওলাই আহিব লাগে। মোৰ আহ্বান থাকিল, অনুৰোধ থাকিল। প্ৰথমবাৰ কাৰণে এই ফিল্ডতে আহিব। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত পীযুষ হাজৰিকা 6 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। পীযুষ হাজৰিকা সংগ দিয়ে শিলাদিত্যদেৱৰ সমান্তৰালভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকলে। প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব নিৰ্বাচনী জনসভা। পীযুষ হাজৰিকা মোদী ইয়াত উপস্থিত হৈছিল, যেহেতু অহা 6 এপ্ৰিল আমাৰ দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী হোজাই জিলাত পদাৰ্পণ কৰিব। তাৰ কাৰণে মই ভাবোঁ আমি হোজাই জিলাবাসী ৰাইজ আৰু বিশেষকৈ লামডিং সমষ্টিৰ ৰাইজ গৌৰৱ অনুভৱ কৰি আছোঁ যে এনেকুৱা এজন ব্যক্তি আমাৰ হোজাই জিলাত আহিব 6 এপ্ৰিল। তাৰ এটা প্ৰিপাৰেশ্যন এটা আলোচনা হ'ল, আমাৰ কিমান মানুহ হ'ব, কেনেকৈ কি হ'ব, এটা বিতং এটা আমাৰ পৰিকল্পনা হ'ল। আমি আশাবাদী 1 লাখৰো অধিক এতিয়া মানুহ গোট খাব আৰু লগে লগে আপোনালোকৰ যদি সমগ্ৰ হোজাই জিলা তথা বিশেষকৈ লামডিংবাসী ৰাইজক আহ্বান থাকিল, অনুৰোধ থাকিল, আহক। দেশৰ বুলি নহয়, তেওঁ পৃথিৱীৰ এজন তেজস্বী প্ৰধানমন্ত্ৰী হয়। তেওঁ আমাৰ হোজাই জিলাত আহিব, তাৰ কাৰণে আমি সকলোৱে গৌৰৱ বোধ কৰোঁ। তেওঁক সেইদিনা আমি এনেকুৱা এজন শিলডল ভাঙি পেলাই জনসমুদ্ৰ ইয়াত নিৰ্মাণ কৰিব লাগে। তেওঁ দেখাত যেন ভাল পায়, এনেকুৱা সন্মান প্ৰদান কৰিব লাগে। অহা দিনত যেন আমি তেওঁৰ হাতটো শক্তিশালী কৰাৰ কাৰণে আমি সকলো ওলাই আহিব লাগে। মোৰ আহ্বান থাকিল, অনুৰোধ থাকিল। প্ৰথমবাৰ কাৰণে এই ফিল্ডতে আহিব। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত পীযুষ হাজৰিকা 6 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। পীযুষ হাজৰিকা সংগ দিয়ে শিলাদিত্যদেৱৰ সমান্তৰালভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকলে। প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব নিৰ্বাচনী জনসভা। পীযুষ হাজৰিকা মোদী ইয়াত উপস্থিত হৈছিল, যেহেতু অহা 6 এপ্ৰিল আমাৰ দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী হোজাই জিলাত পদাৰ্পণ কৰিব। তাৰ কাৰণে মই ভাবোঁ আমি হোজাই জিলাবাসী ৰাইজ আৰু বিশেষকৈ লামডিং সমষ্টিৰ ৰাইজ গৌৰৱ অনুভৱ কৰি আছোঁ যে এনেকুৱা এজন ব্যক্তি আমাৰ হোজাই জিলাত আহিব 6 এপ্ৰিল। তাৰ এটা প্ৰিপাৰেশ্যন এটা আলোচনা হ'ল, আমাৰ কিমান মানুহ হ'ব, কেনেকৈ কি হ'ব, এটা বিতং এটা আমাৰ পৰিকল্পনা হ'ল। আমি আশাবাদী 1 লাখৰো অধিক এতিয়া মানুহ গোট খাব আৰু লগে লগে আপোনালোকৰ যদি সমগ্ৰ হোজাই জিলা তথা বিশেষকৈ লামডিংবাসী ৰাইজক আহ্বান থাকিল, অনুৰোধ থাকিল, আহক। দেশৰ বুলি নহয়, তেওঁ পৃথিৱীৰ এজন তেজস্বী প্ৰধানমন্ত্ৰী হয়। তেওঁ আমাৰ হোজাই জিলাত আহিব, তাৰ কাৰণে আমি সকলোৱে গৌৰৱ বোধ কৰোঁ। তেওঁক সেইদিনা আমি এনেকুৱা এজন শিলডল ভাঙি পেলাই জনসমুদ্ৰ ইয়াত নিৰ্মাণ কৰিব লাগে। তেওঁ দেখাত যেন ভাল পায়, এনেকুৱা সন্মান প্ৰদান কৰিব লাগে। অহা দিনত যেন আমি তেওঁৰ হাতটো শক্তিশালী কৰাৰ কাৰণে আমি সকলো ওলাই আহিব লাগে। মোৰ আহ্বান থাকিল, অনুৰোধ থাকিল। প্ৰথমবাৰ কাৰণে এই ফিল্ডতে আহিব।